ফ্ৰেণ্ডছ, আজি মই কথা এটা ক'ম, মানে মোৰ মনৰ কথা, মোৰ মনত কি চলি আছে সেইখিনি তোমালোকক ক'ম। আজি জুবিন দা ঢুকুৱা 6 মাহ পাৰ হৈ 7 মাহ হ'বলৈ হ'ল। অসমৰ ছিংগাৰ এটাই মাত দিছেনে? মাত দিব লাগে নে নালাগে? জুবিন দাৰ ন্যায়ৰ কাৰণে এটাই মাত দিছেনে? নাই দিয়া। আৰু কিমান এক্ট্ৰেছক হেল্প কৰিলে হয় নহয়? জুবিন দাই নিজৰ চিনেমাত ল'লে, আজিলৈকে মাত দিছেনে কোনোবা এজনীয়ে? হা, চাবোনৰ এডভাৰটাইজ দিবলৈ হে 200 টকীয়া চাবোন সানিবা, 5 টকীয়া চাবোন সানি পিনে আমাৰ ককা আইতা ঢুকালে। হা, মই 10 টকীয়া চাবোন সানি স্কিন ঠিক হৈ আছে। চাবোন এডভাৰটাইজ দিব লাগে। আৰু কিছুমান ইউটিউবাৰ আছে, চাইনাৰ টেকন'লজি বহুত ভাল, চাইনাৰ টেকন'লজি কি ভাল সেইটো দৰকাৰ নাই, অসমত কি চলি আছে সেইটো দৰকাৰ হয়, হয় নহয়? জুবিন দাৰ ন্যায়ৰ ওপৰত মাত মাতিব লাগে নালাগে? এতিয়া 7 মাহ হ'বলৈ হ'ল, এবছৰ হৈ যাব তেনেকৈ। সেইবোৰ ওপৰত মাত মাতিব লাগে নালাগে? মেইন হট টপিকৰ ওপৰত মাত মাতিব লাগে নে নালাগে? হে, অসমৰ ছিংগাৰ এটাও মাত নাই, ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে এটাও মাত নাই। এনেই ফলোৱাৰ্ছকেইটা ৰাখিলে কি হ'ব সময়ত যদি মাত মাতিব নোৱাৰে, হয় নহয়? তেনেকুৱা ফলোৱাৰ্ছ ৰাখি লাভ নাই। সেইকাৰণে মই তোমালোকক কওঁ, চেলিব্ৰিটি দেখিলে পাগল হৈ নাযাবা, পাগল হৈ নাযাবা, গম পাইছা নাই? অসমৰ কাৰণে কি কৰিছে, অসমীয়া মানুহৰ কাৰণে কি কৰিছে, মানুহৰ কাৰণে কি কৰিছে, সেইটো ইম্পৰ্টেণ্ট হয়। মাত মাতিছে নাই? সময়ত মাত মাতিছে? সময়ত কোনো মাত নামাতে, মাত মতাটোহে ইম্পৰ্টেণ্ট। আজি জুবিন দাৰ 7 মাহ হ'বলৈ হৈছে, এবছৰ তেনেকৈ পাৰ হৈ যাব। তোমালোকে মাত নামাতা কিয় সেইবোৰ টপিকৰ ওপৰত? আমাক ন্যায় লাগে, বেলেগ একো নালাগে না। ফ্ৰী চাউল, ফ্ৰী তেল, সেইবোৰ মিঠাতেল একো নালাগে, আমাক জাষ্ট ন্যায় লাগে, বাছ।